স্থানীয় কৰ্মচাৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ আপডেট যে 8 পে কমিশ্যন সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে যে 8 পে সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আলোচনা হ'ব আৰু তাত কি বিষয়ত আলোচনা হ'ব সবিশেষ মই আপোনালোকক জনাম। তো শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেনশ্যনছ ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং পাৰ্চ পলিচি জেচিয়া ডিভিজন তাৰ পৰা আহিছে এই নটিছখন আৰু এইটো ওলাইছিলে আচলতে 21 এপ্ৰিল 2026 তাৰিখে আৰু এইটো কালৈ পঠাইছে চাওক শ্ৰী শিৱগোপাল মিশ্ৰা ছেক্ৰেটাৰী ষ্টাফ ছাইড নেশ্যনেল কাউন্সিল জেচিএম তেখেতলৈ পঠাইছে আৰু এইটো লগতে অল ষ্টাফ ছাইড মেম্বাৰ্ছ অফ নেশ্যনেল কাউন্সিল জেচিএম এজ পাৰ লিষ্ট এটাচড লগতে জেচিএমৰ যিসকল মেম্বাৰ আছে সকলোলৈকে এই পত্ৰখন পঠাইছে। তো ইয়াৰ বিষয়বস্তুটো হ'ল এনেকুৱা যে 49th মিটিং অফ নেশ্যনেল কাউন্সিল জেচিএম টু বি হেল্ড অন 11th মে 2026 at 3 PM অৰ্থাৎ 49 সংখ্যক যি নেশ্যনেল কাউন্সিলৰ মিটিং সেইটো 11 মে তাৰিখে অনুষ্ঠিত হোৱা সম্পৰ্কে। তো এতিয়া চাওক আৰু কি লিখিছে যে আই এম ডাইৰেক্টেড টু কনভে ডেট দ্য 49th মিটিং অফ দ্য নেশ্যনেল কাউন্সিল জেচিএম ইজ scheduled to be held on 11th May 2026 Monday at 3 PM in the Conference Hall, Cabinet Secretariat, Sewatirth, New Delhi under the chairmanship of Cabinet Secretary to discuss agenda items proposed by staff side. অৰ্থাৎ ইয়াতে লিখিছে যে মোক জনাবলৈ নিৰ্দেশ দিয়া হৈছে যে কৰ্মচাৰী পক্ষই প্ৰস্তাৱ কৰা আলোচ্য বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ কেবিনেট সচিবৰ পৌৰোহিত্যত 2026 চনৰ 11 মে সোমবাৰে বিয়লি 3 বজাত নতুন দিল্লীৰ সেৱাতীৰ্থৰ কেবিনেট সচিবালয়ৰ সন্মিলন কক্ষত নেশ্যনেল কাউন্সিল জেচিএমৰ 49 সংখ্যক বৈঠক অনুষ্ঠিত কৰিবলৈ স্থিৰ কৰা হৈছে। লগতে আৰু কি লিখিছে চাওক যে কাইণ্ডলি মেক ইট কনভেনিয়েণ্ট টু এটেণ্ড দ্য মিটিং আৰু অনুগ্ৰহ কৰি উক্ত সভাত উপস্থিত থাকিবলৈ সুবিধা কৰে যেন। তো ইয়াতে যিসকল আচলতে জেচিএমৰ সদস্য আছে তেওঁলোকে উপস্থিত থাকিবলৈ এই পত্ৰখন দিয়া হৈছে। লগতে শিৱগোপাল মিশ্ৰা যিজন ছেক্ৰেটাৰী হয় ষ্টাফ ছাইডৰ তেখেতকো উপস্থিত থাকিবলৈ জনোৱা হৈছে। অৰ্থাৎ এই ষ্টাফ ছাইডৰ ফালৰ পৰা যি ফিটমেণ্ট ফেক্টৰ বা বছৰি যি ইনক্ৰিমেণ্ট লগতে আৰু অন্যান্য আলোচনাবিলাক কৰ্মচাৰীসকলৰ যিখিনি দৰকাৰী সেইবিলাক আচলতে আলোচনা হ'ব। বিশেষকৈ ফিটমেণ্ট ফেক্টৰ ষ্টাফ ছাইডৰ পৰা 3.83 লোৱাৰ কাৰণে অনুৰোধ কৰা হৈছিল, হয়তো সেই বিষয়ে আলোচনা হ'ব। লগতে বছৰি যি ইনক্ৰিমেণ্ট আগতে 3% হৈছিল তেওঁলোকে 6% কৰাৰ কাৰণে অনুৰোধ কৰিছিলে, সেই সম্পৰ্কে আলোচনা হ'ব। আৰু হাউচ ৰেণ্ট এলাউন্স যিটো আছে এইটো তেওঁলোকে 40% কৰাৰ কাৰণে অনুৰোধ কৰিছিলে, সেইটোৰ বিষয়তো হয়তো আলোচনা হ'ব। আৰু কৰ্মচাৰীসকলৰ ভাল খবৰ হয়তো নিশ্চয় আহিব যেতিয়া 8 পে কমিশ্যন লাগু হ'ব। তো এইটোৱে আছিলে গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।